নতুন সমিতি গঠন হৈছে। তাত ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক, জিলা সমিতিৰ সভাপতি সম্পাদক সকলো উপস্থিত হৈছে আৰু সুন্দৰ এক পৰিৱেশ আৰু নতুন সমিতিলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে যিহেতু জ্ঞানৰ পোহৰ বিলোৱাৰ দায়িত্ব তেওঁলোকৰ আছে আৰু ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে গঢ়াৰ কাৰণে অভিভাৱক বা সমাজেৰে চৰকাৰে তেওঁলোকৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। এই দায়িত্ব যাতে সকলোৱে নিষ্ঠাৰে পালন কৰে, নিৰ্বিচিৰ মতে তেওঁলোকে যাতে আমাৰ যিখিনি ৰুলছ বা ৰেগুলেশ্যন যিখিনি দিছে, গাইডলাইন যিখিনি দিছে, সেইমতে আগবাঢ়ে, সেই কামনা মই তেওঁলোকক আহ্বান জনাইছোঁ। আৰু লগতে তেওঁলোকে যাতে সুসংগঠিত হৈ শৈক্ষিক পৰিৱেশ উন্নত কৰিবৰ কাৰণে বা শিক্ষকসকলৰ যিবিলাক সমস্যা আছে সেইখিনি সমাধান কৰিবৰ কাৰণে তেওঁলোকে এক হৈ আগবাঢ়ে, চৰকাৰকো ইতিবাচক সঁহাৰি আগবঢ়ায়, তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰাথমিক পৰ্যায় বা শিক্ষা বিভাগত যথেষ্ট গুৰুত্ব অৰ্পণ কৰিছে যে কেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিছে, কেনেকৈ স্বচ্ছ নিকাভাৱে শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে, এক পইচা নোহোৱাকৈ ল'ৰা ছোৱালী কেনেকৈ চাকৰি পাইছে, এই কথাবিলাক আপোনালোকে দেখিছে যে আমাৰ চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত শৈক্ষিক পৰিৱেশ উন্নত হৈছে আৰু উন্নত কৰিবৰ কাৰণে এইবাৰ দুগুণ উদ্যমৰে কাম হ'ব, তাত সকলোৰে সহযোগিতা কামনা। ভাৰতবৰ্ষৰ শিক্ষাৰ যিটো ইতিহাস, 1835 চনৰ আগলৈকে ভাৰতীয় শিক্ষাৰ ইতিহাস আছিল গুৰুকুল কেন্দ্ৰিক, আৰু তাৰ যে বিহাৰ বা বিশ্ববিদ্যালয়ৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ যিটো ফল, সেই ফলটো আমি সকলোৱে অনুভৱ কৰিছোঁ তক্ষশিলা নালন্দা বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি সকলোকে। কিন্তু 1835 চনত যেতিয়া মেকেল চাহেবে প্ৰতিবেদন দিছিল, তেতিয়া তেওঁ কৈছিল যে আমি ভাৰতীয়সকলক যদি আৰু 1000 বছৰো শাসন কৰোঁ তেনেহ'লে তেওঁলোকক আমি সলনি কৰিব নোৱাৰিম, কাৰণ তেওঁলোকৰ শিক্ষা ব্যৱস্থা আৰু সাংস্কৃতিক ব্যৱস্থাটো ইমান উন্নত যে আমি 1000 বছৰেও তেওঁলোকক পৰিৱৰ্তন কৰিব নোৱাৰিম। আৰু ইয়াৰ কাৰণে যদি আমি এটাই কাম কৰিব লাগিব, সেইটো হ'ল শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব। আৰু তাৰ পৰা আৰম্ভ হোৱা যি শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন, সেই পৰিৱৰ্তনটোক যদি আমি লক্ষ্য কৰোঁ, দেখিম যে ক্ৰমাগতভাৱে শিক্ষা ব্যৱস্থাটো কেনেকৈ কুক্ষিগত হৈছে আৰু সেয়া গুৰুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাটো কেনেকৈ গৈ ৰজাকেন্দ্ৰিক হৈ পৰিছে, তাক আমি পৰ্যবেক্ষণ কৰোঁ। আৰু আজিৰ তাৰিখত আমি দেখিছোঁ যে যিখন ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা প্ৰস্তুত কৰা হ'ল 2023-ত NCF, আৰু NCF-ৰ যিবোৰ নিৰ্দেশনা, এই নিৰ্দেশনাবোৰে স্পষ্ট কৰি দিছে যে এজন শিক্ষকে কেনেকৈ পঢ়ুৱাব লাগিব তাৰ সম্পূৰ্ণ নিৰ্দেশনা দিয়া হ'ব। তেতিয়াহ'লে যদি আজিৰ তাৰিখত নদুৱাৰৰ এখন বিদ্যালয় আৰু জামুগুৰিহাটৰ এখন বিদ্যালয়ৰ পৰিৱেশ পৰিস্থিতি, ছাত্ৰ ছাত্ৰীৰ পৰিস্থিতি সকলো পৃথক, তাত কেনেকৈ কৰিব লাগিব সেই কথাটো নিৰ্ধাৰণ কৰিব লাগিব শিক্ষকজনে। মূল গাইডটো থাকিব, মূল অৰ্হতাখিনি কি পাব লাগিব তাৰ কথা থাকিব, কিন্তু কি ধৰণে কৰিব এই কথাটো যদি জামুগুৰিৰ বিদ্যালয়খন নদুৱাৰৰ বিদ্যালয়খনৰ কাৰণে একেই হয়, তেনেহ'লে নিশ্চিতভাৱে সফল নহ'ব। আমি দেখিছোঁ যে এতিয়া নতুন কাৰিকুলামে শিক্ষকসকলক এটা যন্ত্ৰ সজাবলৈ গৈ আছে, আৰু এই যন্ত্ৰ সজোৱা শিক্ষা কথাখিনিয়ে নিশ্চিতভাৱে বিৰূপ প্ৰভাৱ পেলাব বুলি আমাৰ সন্দেহ হয়। সেইবাবে আমি আমাৰ সন্দেহ ব্যক্ত কৰিছোঁ আৰু আমি আশা কৰিছোঁ ৰাজ্য চৰকাৰে এই কথাখিনি ভালকৈ অনুধাৱন কৰিব। 34,000 বিদ্যালয়ৰ পৰা 16,000লৈ অৱনমিত হ'ব বুলি আপুনি কৈছে। হয়, এইকাৰণেই কৈছোঁ যে 34,000 বিদ্যালয় যদিও আছে, ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত কৰিছে যে আমি য'ত ছাত্ৰ ছাত্ৰী কম আছে সেই বিদ্যালয়বোৰ এমালগেমেশ্যন কৰা হ'ব। ইতিমধ্যে 43,000 বিদ্যালয়ৰ পৰা 34,000লৈকে বিদ্যালয়বোৰ নামি গ'ল, সংখ্যাটো নামি গ'ল। যেতিয়া পৃথিৱীৰ উন্নত দেশসমূহে এজন ছাত্ৰ ছাত্ৰীক পঢ়ুৱাবৰ কাৰণে এখন ৰেলৰ ব্যৱস্থা কৰা উদাহৰণ সৃষ্টি হৈ আছে, সেই সময়ত কিন্তু 300-400 ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ো অসমত এমালগেমেশ্যন হৈ গ'ল। সেই সময়ত হ'ব লগা উচিত প্ৰতিবাদখিনিও নহ'ল বা তাৰ ব্যৱস্থাপনাও নহ'ল। এতিয়াও আমি দেখিছোঁ যে 30জন ছাত্ৰ ছাত্ৰী থকা, 40জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় বহুত আছে, আৰু এই সময়ত মানুহৰ মানসিকতাত এনেকুৱা এটা কথা সোমাইছে যে আমি চৰকাৰী বিদ্যালয়ত আমি যাব নোৱাৰোঁ মানে আচলতে যাব পৰা পৰিৱেশটো চৰকাৰীভাৱেই ধ্বংস কৰা হৈছে। কাৰণ শিক্ষক শিক্ষয়িত্ৰীসকলক পৰীক্ষাৰ সময়ত পৰীক্ষা বন্ধ কৰি খেলো ইণ্ডিয়াৰ ডিউটি দিয়াবলৈ গৈছে। শৈক্ষিক ব্যৱস্থাটোৰ কথাখিনি দৰকাৰ নাই। আজিৰ তাৰিখত এজন শিক্ষকে যদি ভালকৈ নপঢ়ুৱায় তেওঁৰ একো নহয়, কিন্তু মিড ডে মিলটো যদি বেয়াকৈ খুৱায় তেওঁ কিন্তু পানিছমেণ্ট পাব। এই ব্যৱস্থাৰ সময়ত নিশ্চিতভাৱে ৰাজহুৱা শিক্ষা ব্যৱস্থা সংকট কালত আছে, আৰু এই সংকট কথাটোক আমি ৰাইজে, শিক্ষক শিক্ষয়িত্ৰীসকলে দাঙি ধৰাটো আমাৰ দায়িত্ব হিচাপে আমি দাঙি ধৰিছোঁ।
মই লগতে এই কথাটোক আপোনালোকৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ নিব খুজিছোঁ যে যোৱা পৰহি দিনাখন এটা অৰ্ডাৰ ওলাইছে যে অসমৰ চৰ চাপৰিৰ বিদ্যালয়সমূহক দুটা কণী খুৱাব লাগে 6 টকা 50 পইচাকৈ দিব। আপোনালোকে মাৰ্কেটখন দেখুৱাই দিব ক'ত 6 টকা 50 পইচাত কণী পায়। সেই কথাটো কেনেকৈ এটা কণী খুৱাব পাৰিব 6 টকা 50 পইচাত, এইটো আপোনালোকে মাৰ্কেটখন দেখুৱাই দিব। আৰু আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মিড ডে মিল পৰিচালনাৰ কথাখিনিৰ পৰা এৰাই দিয়ক। সকলো NGOৰ জৰিয়তে দিয়া ব্যৱস্থা কৰক। আমি ল'ৰা ছোৱালীসকলক অতি মৰমেৰে খুৱাম, তেওঁলোকক আমি পৰিৱেশন কৰিম, বিলাই দিম, ধুনীয়াকৈ খুৱাম, হাত মুখ ধুৱাই দিম, তাত আপত্তি নাই। কিন্তু আমাক এই ব্যৱস্থাপনাৰ দায়িত্বৰ পৰা অতি সোনকালে মুক্তি দিবৰ কাৰণে আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ। আপোনালোকে শিক্ষক সন্মিলনে কি ক'ব? আমি স্পষ্ট কথা, আমি এই বিচাৰ অন্যায় বিচাৰ হিচাপে আমি গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ বাবে আমি ৰাজপথৰ পৰা ৰাজভৱনলৈকে, ৰাজভৱনৰ পৰা সংসদলৈকে, সংসদৰ পৰা পুনৰ আদালতলৈকে যোৱাৰো আমি সিদ্ধান্ত কৰিছোঁ। ইতিমধ্যে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী অহা 10 দিনৰ পৰা আৰম্ভ হ'ব। আমি নক দা ড'ৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ভাৰতবৰ্ষৰ প্ৰতিজন সাংসদক আমি এই বিষয়টো ক'ম আৰু তেখেতসকলে সংসদত যাতে উত্থাপন কৰি যিটো দফাৰ বাবে 2017 চনৰ RT এক্টৰ যিটো দফাৰ বাবে এই ঘটনাখিনি ঘটিবলৈ হৈছে সেইটো যাতে সংশোধিত হয়, তাৰ কাৰণে আমি সাংসদসকলক আমি অনুৰোধ কৰিম। লগতে আমি এই কথাটোও কৈছোঁ, পৰীক্ষা দিয়াত আমাৰ কিন্তু কোনো ভয় নাই, পৰীক্ষাৰ আমি বিৰোধী নহয়, কিন্তু এটা পদ্ধতি নিযুক্ত শিক্ষকসকলক আন এটা পদ্ধতিৰে নিযুক্তি হ'লে আগৰখিনি অবৈধ বুলি কৰা ঘোষণাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। প্ৰধান শিক্ষক নিযুক্তি নিদিলে আজি পৰ্যন্ত প্ৰাথমিক এই ক্ষেত্ৰত 2023 চনৰ 2 আগষ্ট আৰু 2025 চনৰ 20 মাৰ্চ তাৰিখৰ পিছত আমি ৰাজ্য চৰকাৰক দোষ দিব পৰা অৱস্থাত নাই। এইকাৰণেই যে আগতে তেওঁলোকে দিয়া নাছিল, এই কথাটো সত্য, কিন্তু এতিয়া চৰকাৰে দিয়াৰ পিছতো কিন্তু আমাৰ কেইগৰাকীমান শিক্ষকে নিজকে প্ৰধান শিক্ষক হোৱাৰ বাসনাই গোটেই প্ৰক্ৰিয়াটোক স্তব্ধ কৰিলে। আচলতে আমি সন্মিলনীয়ে যুদ্ধ কৰিছিলোঁ বিদ্যালয়খনত এটা প্ৰধান শিক্ষকৰ পদ পাবৰ কাৰণে, কিন্তু কিছুমানে ভাবিলে যে মইনো কিয় প্ৰধান শিক্ষক নহওঁ, এই বুলি ভাবি আদালতলৈকে গুচি যোৱাৰ কাৰণে এইটো স্থবিৰ হৈ আছে। আশা কৰিছোঁ মহামান্য আদালতে অতি সোনকালে আমাক এই ব্যৱস্থা কাৰ্যকৰী কৰিবৰ কাৰণে ৰায় দিব।